ব্লাউজৰ আঁকি দিলোঁ। আঁকি দিয়াত ইয়াতে এইখিনিত আছে 3 ইঞ্চি, ইফালেও 3 ইঞ্চি, একে চাইড দুটা 3 ইঞ্চি। তাৰপিছত ডিঙিটোত ধৰি ল'লোঁ 2.5 ইঞ্চি দিব লাগে, তাৰমানে এইটোত 2.5 ইঞ্চি। তাৰপিছত তললৈ দিলোঁ 7 ইঞ্চি। এই 2.5 ইঞ্চিটোৰ পৰা তললৈ 7 ইঞ্চি। 7 ইঞ্চি হ'লে তাৰমানে আমাৰ ব্লাউজগিলা পূৰা নৰ্মেলত থাকে। 7 ইঞ্চি হ'লে, তাতকৈ যদি বেছি লাগে তেতিয়াহ'লে 2.5 ইঞ্চিতকৈ অকণমান কম দিব লাগে, তেতিয়াহ'লে কাণটো বাগৰি নাযায়। তাৰপিছত এইটো হ'ল হাতৰ চিন। এই হাতৰটোত আমি 6 ইঞ্চি ল'লোঁ। এই 6 ইঞ্চি লৈ আমি এই 3 ইঞ্চিৰ মূৰৰ পৰা বডিলে টানি দিলোঁ এনেকৈ। আৰু কোণটোৰ পৰা আমাৰ ইয়াতে থাকিল 2 ইঞ্চি, কোণৰ পৰা ইফালেও এই কোণটোৰ পৰা 2 ইঞ্চি থাকিল। ইফালেও আমি এনেকৈ 3 ইঞ্চি মাথাৰ পৰা 2.5 ইঞ্চিটোত লাগিল, 2.5 ইঞ্চিটোৰ পৰা এই বডিৰ কোণাটোত লাগিলে। এইটো হাতৰ তল বুলি কয় এইখিনি। তাৰপিছত এইটো বডিটোত আছে দীঘল 15 ইঞ্চি, বডি দীঘলটো 15 ইঞ্চি লাগে। 32ৰ ব্লাউজটো চিলাবলৈ হ'লে আমাক আমি 4 × 32, 8ত ল'লে 32ৰ ব্লাউজটো হয়, কিন্তু আমি ভৱিষ্যতৰ কাৰণে বেছিকৈ ল'বৰ কাৰণে 1 ইঞ্চি আমি বেছিকৈ ল'লোঁ। এইখিনিৰ পৰা এইখিনি আমাৰ এক্সট্ৰা বেছিকৈ ল'লোঁ। এইখিনি ইফালেও আমি এইখিনি বেছিকৈ ল'লোঁ। এইখিনিত চিলাই মাৰিলে ধৰি লওক আমি এই ঠিক মাজৰ পৰা ইয়াতে 8 ইঞ্চি আছে, ইফালেও 8 ইঞ্চি আছে, ইয়াতে 2 পাত্তা বুলি ধৰা গ'ল। আৰু পিঠিৰ ৰাজহাড়ডালৰ পৰা পিছফালেও 2 পাত্তা বুলি ধৰা যায়। গতিকে 4 × 32, 32ৰ ব্লাউজটোত আমি কিমান ল'লোঁ? 9 ইঞ্চি ল'লোঁ। 1 ইঞ্চি আমাৰ বাহিৰত থাকিল, 1 ইঞ্চি বাহিৰত ৰাখি 1 ইঞ্চিৰ পৰা আমি চিলাইটো মাৰিলোঁ। 4 × 32 হ'ল। আমি চিম্পুল ব্লাউজটো কৰিবলৈ হ'লে বুকুত আমি ডিঙিৰ পৰা ইয়াৰ পৰা আমি 3 ইঞ্চিত এটা বিন্দু দিলোঁ। এই 3 ইঞ্চিত বিন্দুটো দিলোঁ। বিন্দুটো দি আমি কি কৰিলোঁ? ইয়াতে সমানে 8 ইঞ্চিৰ এডাল আঁচ মাৰি ল'লোঁ। সৰলৰেখাৰ দৰে ধৰি লওঁ ইয়াৰ পৰা ইফালে 4 ইঞ্চি আৰু ইফালে 4 ইঞ্চি। এই 8 ইঞ্চিত আমি আঁচডাল মাৰি ল'লোঁ। মাৰি লৈ ইয়াতে এই আঁচডালত 8 ইঞ্চি আছে। তাৰপিছত আমি এই হাতৰ তলৰ পৰা 2 ইঞ্চি ল'লোঁ। ইয়াতে এইখিনিত 2 ইঞ্চি ল'লোঁ। এই 2 ইঞ্চিৰ পৰা এইটো হ'ল আমাৰ টাৰ্গেট, এইটো লক্ষ্য কৰিলোঁ। এই 2 ইঞ্চিৰ পৰা এই টাৰ্গেটটোৰ পৰা 1.5 ইঞ্চি ধৰি দিলোঁ আমি। 1.5 ইঞ্চি 1 আৰু আধা, ইয়াতে 1 ইঞ্চি আৰু আধা ইঞ্চি, 1.5 ইঞ্চি হ'ল। 1.5 ইঞ্চিৰ পৰা এই টাৰ্গেটটোৰ পৰা 1.5 ইঞ্চি ল'লোঁ। 1.5 ইঞ্চিৰ পৰা এই 2 ইঞ্চি যে ল'লোঁ, এই 2 ইঞ্চিত আমি পোনে আঁচডাল মাৰি দিলোঁ। পোনে আমি 1.5 ইঞ্চি বিন্দুটোত আঁচডাল মাৰি দিলোঁ। তাৰপিছত তলৰ পৰা ল'লোঁ আমি কি? তলৰ পৰা আকৌ 2.5 ইঞ্চি ল'লোঁ। এইখিনি ধৰিলোঁ 2.5 ইঞ্চি, 2.5 ইঞ্চি, এইটো 2.5 ইঞ্চি ল'লোঁ। এই 2.5 ইঞ্চিৰ পৰা আকৌ এই বিন্দুটোৰ পৰা আকৌ 1.5 ইঞ্চি ল'লোঁ। ইয়াতে ধৰিলোঁ এইখিনি 1.5 ইঞ্চি। এই 2.5 ইঞ্চি বিন্দুটোৰ পৰা 1.5 ইঞ্চি বিন্দুটোত লাগি আঁচডাল মাৰি দিলোঁ বঢ়িয়াকৈ। তাৰপিছত আকৌ ইয়াতে ল'লোঁ 1.5 ইঞ্চি। এই 1.5 ইঞ্চিৰ পৰা পূৰা তললৈ আঁচডাল মাৰি দিলোঁ। চিলাওঁতে আমি এইটো 1/2 ইঞ্চি দূৰত্ব ল'ব লাগিব। 1/2 ইঞ্চি দূৰত্ব ইমানমান মটকাই লৈ আমি চিলাই মাৰি দিলোঁ। ইয়াতে থাকিব 1 পইণ্ট, ইয়াতে 1 পইণ্টত মাৰি দিলোঁ আমি। 1 পইণ্টত চিলাই মাৰিলোঁ, কাটিব নালাগে এইটো। ইয়াতে আমি 1/2 পইণ্টত মাৰি দিলোঁ পোনে আঁচডাল। চিলাওঁতেও আমি 1/2 পইণ্টত চিলালোঁ। চিলাই ইফালেও আকৌ এনেকুৱাকৈ 1.5 ইঞ্চি, এই 2 ইঞ্চিৰ পৰা 1.5 ইঞ্চি বিন্দু এইটো, আকৌ ইফালে এইটোৰ পৰা এইটোলৈকে 1.5 ইঞ্চি বিন্দু, আকৌ ইয়াৰ পৰা এইটোলৈকে 1.5 ইঞ্চি বিন্দু। গতিকে এই 1.5 ইঞ্চি বিন্দুকেইটাত আগৰ দৰে আকৌ এইটো 2.5 ইঞ্চি বিন্দু, এই 2.5 ইঞ্চি বিন্দুটোৰ পৰা 1.5 ইঞ্চি বিন্দুটোত আঁচডাল মাৰি দিয়া। তাৰপিছত আকৌ 1.5 ইঞ্চিৰ পৰা তললৈ এই আঁচডাল মাৰি দিয়া।
ঠিক ইয়াতেও সেনেকুৱাকৈ ইফালেও দুইফালে হ'ব লাগিব নে চিলাই। গতিকে এইটো 1 পইণ্টত থাকিল, এইটো 1 পইণ্টত থাকিল, এইটো হাফ পইণ্টত থাকিল, এইটো 4 পইণ্টত থাকিল। 4 পইণ্ট মানে আধা ইঞ্চি। ফিটাডালত ইয়াতে পইণ্টৰ কথা আছে নহয়, ইয়াতে এই ফিটাডালত এইখিনিৰ পৰা এইখিনিলৈ 1 ইঞ্চি, আৰু এই সৰু সৰু ঘৰবিলাক যে 1 2 3 4 5 6 7 8, এই 8টা ঘৰক 1 পইণ্ট বুলি কয়। তাৰপিছত এই দীঘল আঁচডাল হাফ ইঞ্চি, এই হাফ ইঞ্চিৰ ভিতৰত 1 2 3 4 পইণ্ট থাকে, তাৰমানে 4 পইণ্ট থাকে। 4 পইণ্ট থাকিলে এইটো হাফ ইঞ্চি বুজোৱা যায়। গতিকে চিলাই হোৱাৰ পিছত এই সমানে বস্তুটো ফালি দিব লাগে, এই বস্তুটো। গতিকে এইটো চিম্পুল ব্লাউজৰ থিয়ৰী আৰু প্ৰেক্টিকেল মই আঁকি দেখালোঁ।